নমস্কাৰ। সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি আমি এই ভিডিঅ'টি যোগেৰে এটি অনুৰোধ জনাব বিচাৰিছোঁ। আশা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই অনুৰোধ ৰক্ষা কৰিব। এয়া আমাৰ অনুৰোধ নহয়, অসমৰ বিভিন্নজনৰ লোকৰ অন্তৰত জাগত হৈ থকা এটি অনুৰোধ আমি আগবঢ়াব বিচাৰিছোঁ। বৰ্তমান সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিলে, যি সিদ্ধান্তৰ বাবে অসমৰ বিশেষকৈ অসমীয়া সমাজৰ প্ৰাণ কেন্দ্ৰ বুলি জনা যায়, যাক নামঘৰ। এই অসমীয়া সমাজৰ প্ৰাণ কেন্দ্ৰ, এই নামঘৰক নতুনকৈ নিৰ্মাণ কৰিবৰ বাবে যি এক সুবিধা প্ৰদান কৰিলে, তাৰ বাবে অসমৰ বৰ্তমান প্ৰায় ৭৫ পৰা ৮০% নামঘৰ নতুনকৈ নিৰ্মাণ কৰা হৈছে আৰু কিছু নিৰ্মাণ কাৰ্য চলি আছে। আৰু হয়তো এনেধৰণৰ আঁচনিয়ে আমাৰ নামঘৰসমূহ ১০০% নামঘৰ নিৰ্মাণ কৰাত সহায় কৰিব, যিটো কথা অতি আদৰণীয় আৰু অতিকৈ আমাৰ বাবে গৌৰৱৰ কথা। বহুলোকে বহু সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ঋণাত্মক দিশসমূহ আঙুলিয়াই দিয়ে যদিও এই নামঘৰৰ ক্ষেত্ৰত আমি ভাবোঁ আমাৰ লগত অসমবাসী সমস্তই সহমত প্ৰকাশ কৰিব। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী, তেখেতক আমি এটি অনুৰোধ জনাব বিচাৰিছোঁ, যাতে তেখেতে আৰু এটি ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি তেখেতে যাতে অসমীয়াৰ প্ৰতিজন লোকৰ অন্তৰত যুগে যুগে জিলিকি থাকে, যুগে যুগে স্মৰণীয় হৈ থাকে, সকলোৰে অন্তৰত যাতে যুগে যুগে তেওঁ জাগত হৈ থাকে, তাৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এই ভিডিঅ' যোগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেন্দ্ৰ চৰকাৰৰ লগত আলোচনা কৰি যিকোনো প্ৰকাৰে তেখেতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱৰ যি মহান দিনটো, সেই দিনটোক কেন্দ্ৰীয় পৰ্যায়ত, সৰ্বভাৰতীয় পৰ্যায়ত যাতে পালন কৰা হয় বা সৰ্বভাৰতীয় পৰ্যায়ত যাতে সেই দিনটোত বন্ধ ঘোষণা দিয়া হয়, তাৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ, আমি অনুৰোধ জনাইছোঁ। আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ আশা আছে, তেখেতে নিশ্চয় পাৰিব। গতিকে তেখেতে এই বৰ্তমান এই ২০২৫ বৰ্ষৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি কেন্দ্ৰীয় চৰকাৰক যাতে সন্মান কৰায়, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ, যাক অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক বুলি কোৱা যায়, অসমীয়া সাহিত্য সংস্কৃতিৰ, ধৰ্মীয় সংস্কৃতিৰ স্ৰষ্টা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱৰ মহান দিনটোত যাতে সৰ্বভাৰতীয় পৰ্যায়ত বন্ধ ঘোষণা দিয়ে, নাইবা চৰকাৰীভাৱে যাতে পালন কৰে, তেনেকুৱা এটি ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰক। দেখিব, আপুনি এই পৃথিৱীত নাথাকিলেও, এই ধৰাধামৰ পৰা বিদায় হৈ যোৱাৰ পিছতো যুগে যুগে অসমৰ ৰাইজে, বিশেষকৈ অসমীয়া ৰাইজ যিসকলে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ, মহাপুৰুষ মাধৱদেৱৰ সৃষ্টিৰাজিসমূহৰ লগত জড়িত হৈ আছে, সমস্তই আপোনাক হৃদয়ত জিলিকাই ৰাখিব। অসমৰ ইতিহাসত সোণালী আখৰেৰে আপোনাৰ নাম জিলিকি থাকিব। এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰক, তাৰ বাবে আমি সেৱা ধৰিছোঁ, অনুৰোধ কৰিছোঁ। লগতে অসমীয়া প্ৰত্যেকজন লোকক আমি অনুৰোধ জনাইছোঁ, এই ভিডিঅ'টি যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টিগোচৰ হয়, যাতে শংকৰ মাধৱৰ সৃষ্টিৰাজিসমূহ সৰ্বভাৰতীয় পৰ্যায়ত যাতে জিলিকি উঠে, তাৰ বাবে যাতে আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰে। বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে অতি সোনকালে দৃষ্টিগোচৰ হয়, আমি আশা কৰিছোঁ। এই চলিত ২০২৫ বৰ্ষৰ এই আহিন মাহত যি গুৰু জয়ন্তী হ'ব, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ ভাগি আয়োজন কৰা হ'ব। এই আৱিৰ্ভাৱ মহোৎসৱৰ মহান দিনটোত সৰ্বভাৰতীয় পৰ্যায়ত চৰকাৰীভাৱে যাতে বন্ধ ঘোষণা কৰে, নাইবা পালন কৰে, দুয়োটাৰ ভিতৰত যিকোনো এটা যাতে কৰাব পাৰে, তাৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ সেৱা নিবেদন কৰিছোঁ। জয় গুৰু শংকৰ।